ইয়াত মোৰ পিতৃ প্ৰায়তঃ তৰুণ গগৈদেৱৰ কিছু স্মৃতি জড়িত হৈ আছে। যিজন ব্যক্তি ঘৰলৈ আমি সোমালোঁ তেওঁ মোৰ পিতৃৰ খুব ঘনিষ্ঠ এজন আছিলে, প্ৰায়তঃ বিদ্যাত আচাদেৱ। তেওঁ যোৱা বছৰ আগষ্ট মাহত ঢুকালে। সেই সময়ত মই খবৰ ল'বলৈ আহিব পৰা নাছিলোঁ। আজি তেখেতৰ ঘৰলৈ আহিছোঁ। কিছুমান পুৰণা ছবি দেখা পালোঁ 2007 চনৰ যেতিয়া সকলোৱে ইয়াত আছিলে। আৰু সেই যে মানুহৰ মাজত যে এটা মৰম আমাৰ দলৰ প্ৰতি, প্ৰায়তঃ তৰুণ গগৈদেৱৰ প্ৰতি, সেই মৰমটো চাই যথেষ্ট আজি এই মুহূৰ্তত আৱেগিক হৈছোঁ। চাহ বাগান অঞ্চলৰ ৰাইজে কি কৈছে আপোনাক? বহুত সমস্যা আছে। আজি ফাকুৱা দিনত গোটেইখিনি কথা কোৱা নাই, কিন্তু সকলোৱে কৈছে যে আজি লাইনৰ এটা সমস্যা আছে। বিভিন্ন বাগান এতিয়া বন্ধ। এতিয়া ATM নাই বাগানৰ ভিতৰত। CSP চেণ্টাৰ থকাৰ কাৰণে আজি ফাকুৱা দিন পইচা ল'বলৈ পৰা নাই। এতিয়া ব্ৰাঞ্চবোৰ বন্ধ আছে। আগতে কোৱা গৈছিলে যেতিয়া নোটবন্দী কৰিলে যে চাৰিওফালে ATM খুলিব। এতিয়া ATM খুলিবলৈ এটা পৰিৱেশটো দেখা পোৱা নাই। CSPৰ পৰা পইচা ওলালে তেওঁলোকৰ পইচা কাটি যায়। খোৱা পানীটো দেখিছে মৰিয়নি সমষ্টি যোৱাকালি নিশ্চয় আপোনালোকে দেখা পাইছে খোৱা পানীলৈ কিমান এটা ডাঙৰ এটা সমস্যা। তো গোটেইখিনি কথা আমি ৰাইজক কৈছোঁ যে শক্তিশালী কণ্ঠৰে আমি অনাগত দিনত সদনৰ ভিতৰত দাঙি ধৰিম, কেন্দ্ৰীয় চৰকাৰৰ ওপৰত হেঁচা দিম। সাংসদ হিচাপে নিশ্চয় নিজে যথেষ্ট চকু দিম। সকলোৱে অৱগত যে গোলাঘাট বাগানৰ ভিতৰত মই নিজৰ সাংসদ উন্নয়ন পুঁজিৰ যোগেদি কিমান এম্বুলেঞ্চ আমি কিনি দিছোঁ। কিন্তু অহাবাৰ আমাৰ যোৰহাট লোকসভা সমষ্টিত আমি বিশেষকৈ খোৱা পানীৰ ওপৰত আমি বিশেষভাৱে জোৰ দিম। আৰু এটা কথা সুধোঁ যে ভৰত নহয় ইতিমধ্যে কংগ্ৰেছ দল ত্যাগ কৰিছে, এই ক্ষেত্ৰত কি ক'ব? এতিয়া কংগ্ৰেছৰ মাজতে যেন এটা দুভাগ নাই, মই যি কথা মই আমাৰ সাংসদ আব্দুল খালেক ডাঙৰীয়াই যেতিয়া পদত্যাগ কৰিছিল সেই সময়তো মই কৈছিলোঁ যে শীৰ্ষৰ নেতৃত্ব তেখেতৰ লগত আলোচনা কৰাটো উচিত, আৰু তাৰপিছত তেওঁ নিজৰ পদত্যাগ পত্ৰটো ঘূৰাই ল'লে। মই একে আশা কৰোঁ যে ভৰত নৰহ ডাঙৰীয়া আমাৰ দলৰ খুব জ্যেষ্ঠ এজন নেতা, তেওঁ ক্ষোভিত হোৱাটো স্বাভাৱিক, আৰু আমাৰ দলৰ শীৰ্ষ নেতৃত্ব তেখেতৰ লগত আলোচনা কৰাটো উচিত। গৌরব গগৈ জিন্দাবাদ, কংগ্রেস জিন্দাবাদ, গৌরব গগৈ জিন্দাবাদ, কংগ্রেস জিন্দাবাদ, আজি সেই তেৰাই আমাৰ ৰাইজৰ আশীৰ্বাদ ল'বলৈ আহিছে। ৰাইজেও আশীৰ্বাদ দিয়ক আৰু ভগৱানক সন্তুষ্ট হৈ তেখেতৰ মনোবাঞ্ছা সিদ্ধি কৰিবৰ কাৰণে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছে। কৃষ্ণ গৌৰৱ গগৈ জিন্দাবাদ, 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 গৌৰৱ গগৈ জিন্দাবাদ। হ'ব।
এখেতে যি ক'ব আমি একো Sorry, just serious. আমাৰ সন্দিকৈ ডাঙৰীয়া ভগৱান চন্দ্ৰ গগৈ আমাৰ এই ৫৫ নং কৰঙা গাঁও পঞ্চায়তৰ সন্তান আপোনালোক আমাৰ সকলোৱে শ্ৰদ্ধাৰ গৌৰৱ গগৈ ডাঙৰীয়া আজি আমাৰ মাজত উপস্থিত হৈছে। আমি কিতাপৰ যিহেতু উদাৰ গতিকে আমাৰ এতিয়া আগন্তুক সময়ত আমাৰ বহাগৰ আমাৰ লোকসভা নিৰ্বাচন হ'ব আৰু আমিও মই বিশেষভাৱে ৰাজনৈতিক বক্তৃতা ক'বলৈ বিচৰা নাই। সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আহা ৰঙালী বিহুৰ ওলগ যাচিছোঁ। ইয়াত উপস্থিত হৈ সকলোৰ আশীৰ্বাদ মৰম আৰু স্নেহৰ কামনা কৰিছোঁ। আজি ভাৰতীয় জাতীয় কংগ্ৰেছ দল বিৰোধী ঐক্য মঞ্চই যোৰহাট লোকসভা সমষ্টিৰ পৰা মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। এই ক্ষেত্ৰত আজি বিভিন্ন ঠাইত আমি মানুহবোৰ লগ পাইছোঁ। মানুহে আমাক আদৰি লৈছে, মানুহে আমাক আশীৰ্বাদ প্ৰদান কৰিছে আৰু আমিও ৰাইজক কৈছোঁ যে ভৱিষ্যত আজিৰ তাৰিখত যিদৰে আপোনালোকে আমাক ওচৰৰ পৰা পাইছে, ভৱিষ্যতো একেৰাহে আমাক পাই থাকিব। এই কথাটো আজি মাত্ৰ নিৰ্বাচনৰ সময়ত আপোনালোকৰ মাজত আহিছোঁ, পিছত নাহিম এনেকুৱা কথা নহয়। আমি এটা ব্যক্তিগত সম্পৰ্ক ৰাইজৰ লগত সৃষ্টি কৰিবলৈ বিচাৰোঁ। এটা ঘৰুৱা এটা সম্পৰ্ক ৰাইজৰ লগত সৃষ্টি কৰিবলৈ বিচাৰোঁ। মই যেতিয়া কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ আছিলোঁ, মণ্ডলে কোনজন আমাৰ বয়োজ্যেষ্ঠ শিক্ষাবিদ সকলোকে মই চিনি পাইছোঁ। এনেকুৱা এটা ঘৰুৱা পৰিৱেশ মই বনাবলৈ সক্ষম হ'লোঁ আৰু একে আশা আজি আপোনালোকৰ মাজত মই প্ৰকাশ কৰিছোঁ যে মই যেতিয়া এটা সমষ্টিৰ প্ৰতিনিধিত্ব কৰোঁ, তেতিয়া সেই সমষ্টি সকলৰ মই প্ৰতিনিধি। যিসকলে আমাক ভাল পায়, যিসকলে আমাক বেয়া পায়, যিসকল আমাৰ দলৰ হয়, যিসকল বেলেগ দলৰ হয়, আমি সকলোকে সামৰি আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰোঁ। এয়া আদৰ্শ মোৰ পিতৃ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ আছে। তেওঁ যেতিয়া মুখ্যমন্ত্ৰী আছিল, সকলোৱে তেওঁৰ ওচৰলৈ গৈছিল আৰু কোনো ধৰণৰ বাধা পোৱা নাছিল। কিন্তু আজিৰ তাৰিখত আমি দেখা পাইছোঁ যে আমি মুকলিকৈ যি আমি কামখিনি হ'ব লাগে, আমি এই সুবিধাটো পোৱা নাই আৰু ক'ৰবাত আমি নিজৰ কথাবোৰ কওঁতে অলপ ভয় লাগে। সেই যে ভয় মানুহৰ মাজত সোমাই আছে, সেই ভয়টো নাইকিয়া কৰি দিবলৈ বিচাৰিছোঁ। আজি ৰাজনীতি ৰাইজক সেৱা কৰা এটা মানুহ। মোৰ পিতৃ 3বাৰকৈ মুখ্যমন্ত্ৰী আছে, 2বাৰকৈ কেন্দ্ৰীয় মন্ত্ৰী আছে, কিন্তু সদায় নিজকে ৰাইজৰ সেৱক হিচাপে পৰিচয় দিছে। আৰু যেতিয়া জীৱনৰ অন্তিম সময়ত কাষ চাপিছিল, সেই সময়তো তেওঁ কৈছিল যে মই ৰাইজৰ সেৱক, মই ৰাইজৰ মাজত যাবলৈ বিচাৰোঁ, তিতাবৰ যোৰহাটৰ মানুহৰ ওচৰলৈ যাবলৈ বিচাৰোঁ, অসমৰ বোৱনী শিপিনী খেতিয়কসকলক মই অন্তিমবাৰ বাবে সেৱা কৰিবলৈ বিচাৰোঁ। এই মনোভাৱ লৈ, এই চিন্তা লৈ মই নিজৰ এটা বিদেশৰ এটা ব্যক্তিগত জীৱন এৰি
যোৱা কিছু বছৰৰ পৰা ৰাইজৰ মাজত আছোঁ আৰু সকলোৱে এইবাৰ মই দেখা পাইছোঁ সকলোৱে বিচাৰ কৰিছে যে অনাগত দিনত যোৰহাট লোকসভা সমষ্টিৰ পৰা এটা শক্তিশালী কণ্ঠ দিল্লী সদনত শুনা পাব লাগে। চবেই আশা কৰিছে আৰু মই ভাবিছোঁ যে ৰাইজৰ আশা এইবাৰ পূৰণ হ'ব। মই বিশেষ আৰু দীঘলীয়া ক'বলৈ বিচৰা নাই। আজি এই সময়ত সকলোৱে যে একগোট হৈছে তাৰ বাবে মই চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। উদ্যোক্তাসকলে মণ্ডল কংগ্ৰেছ NSY যুৱ কংগ্ৰেছে যে নেতৃত্ব ল'লে মই তাৰ বাবে চবকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ যে ভৱিষ্যত লোকে আমাৰ কিছুদিন এতিয়াও আছে। এই সময়ত আমি জিৰণি ল'ব নোৱাৰোঁ। এই সময়ত আমি চুকে কোণে যাব লাগিব, ঘৰৰ ওচৰলৈ যাব লাগিব। যুৱকসকলে বিশেষভাৱে যুৱকসকলৰ ওপৰত জোৰ দিব লাগিব। যিসকল প্ৰথমবাৰ বাবে ভোট দিব তেওঁলোকক বুজাব লাগিব যে আমি এটা শক্তিশালী প্ৰতিনিধি দিল্লী সদনত বিচাৰোঁ। এই ক্ষেত্ৰত যুৱ কংগ্ৰেছৰ যথেষ্ট ভূমিকা আছে। বিশেষকৈ আমাৰ মহিলাসকলক ওলাই আহিব লাগিব। আজি ভাল পাইছোঁ যে আমাৰ যুৱ কংগ্ৰেছৰ লগত আমাৰ উপসভা নেত্ৰী সাগৰিকা বৰা ডাঙৰীয়ানীও আহিছে। আজি বন্তি গণ্ডিয়া ডাঙৰীয়ানী যথেষ্ট ঠাইত ঘূৰি আছে। বিদুস্মিতা দাস যথেষ্ট অঞ্চলত ঘূৰি আছে। এটা মুকলি মঞ্চ বিচাৰোঁ, যি মঞ্চত আমি সকলোৱে আহি আমি নিজৰ কথাখিনি ক'ব পাৰোঁ আৰু কোনোবা আমাৰ কথাখিনি দিল্লীলৈ লৈ যাব পাৰে এনেকুৱা এটা বিচাৰ কৰাটো উচিত। এই ক্ষেত্ৰত এই সুস্থ এটা পৰিৱেশ বনোৱাৰ ক্ষেত্ৰত সকলৰ সহায় সকলৰ সহযোগ বিচাৰিছোঁ আৰু পুনৰবাৰ আগতীয়াকৈ ৰঙালী বিহুৰ ওলগ যাচি মই ইয়াতে নিজৰ চমু দুটা সামৰিছোঁ। এইখন সভা আজি পবিত্ৰ হৰি মন্দিৰৰ প্ৰাংগণত অনুষ্ঠিত কৰা হৈছে। আমাৰ লগত আজি উপস্থিত আছে আমাৰ ব্লক কংগ্ৰেছৰ সভাপতি উত্তম গগৈ ডাঙৰীয়া। অলপ সময় আগত আপোনালোকৰ মাজত বক্তৃতা দিছিল স্থানীয় ৰাইজ। এটাই কথা বেছিকৈ আপোনালোকক মই একমতটো নকওঁ, এই ইলেকশ্যনটো আমাৰ খুব ইম্পৰ্টেণ্ট। আমি এজন সুযোগ্য প্ৰাৰ্থী, আমাৰ ৰাজনৈতিক পথাৰখন প্ৰদূষিত হোৱাৰ মূলতে দায়ী হৈছে মই আমাৰ দলকে বেয়া বুলি কওঁ আৰু ৰাইজকো বেয়া বুলি কওঁ। কাৰণ সুযোগ্য মানুহ আমি নপঠিয়াওঁ। আমাক মহামানৱ মহাত্মা গান্ধীয়ে আমাক দেশখন স্বাধীন কৰি আমাক চমজাই দিলে যে তোমালোকে জনতাই শাসন কৰা, কিন্তু আমি যদি ভাল প্ৰতিনিধি নপঠিয়াওঁ তেতিয়াহ'লে তাৰ দুখকাৰ আমাৰ নিজৰ। গতিকে এজন সুযোগ্য প্ৰাৰ্থী পাইছে, আপোনালোকে বিপুল ভোটত আপোনালোকে জয়ী কৰক আৰু আমি ইয়াত আহি থাকিম। আৰু এতিয়াও কৈছোঁ, যদিও মই ইয়াৰ বিধায়ক নহয় তথাপিতো মই ভূটানৰ বিধায়কক বহুত কাম কৰিব পৰা আমাৰ সাংবিধানিক উপায় আছে। কেতিয়াবা কিবা প্ৰব্লেম হ'লে আপোনালোকে মোক এটা টেলিফোন কৰি যাব, মই আপোনালোকে সমাধান কৰি দিব আমাৰ সংবাদ মহোদয়ে আপোনালোকক ক'ব। আৰু মই একেবাৰে নিশ্চিত যে অনাগত সময়ত আমাৰ যি ঐক্য মঞ্চ, এই ঐক্য মঞ্চই দিল্লীত কিন্তু আমাৰ গভৰ্ণমেণ্ট হোৱাৰ বহুত পচিবিলিটি এতিয়া আছে। লাহে লাহে গ্ৰাফডাল আমাৰ অলপ আগতে মই হাৰিয়ানাৰ মানুহৰ লগত কথা পাতিছোঁ। যা হওক, আপোনালোকক সকলোৱে আশীৰ্বাদ কৰিব যাতে আমাৰ সাংসদগৰাকী খুব সুন্দৰকৈ আমাৰ যোৰহাট সমষ্টিক তেখেতে অনাগত সময়ত প্ৰতিনিধিত্ব কৰে। আপোনালোকৰ উপস্থিতি আমাক বহুত উৎসাহিত কৰিলে, ধন্যবাদ জনাই মই ইয়াৰ পিছতে মই সকলো আমি স্বাগতম জনাইছোঁ। কিন্তু এটাই কথা ভাল লাগিছে, আপোনালোকক আজি চিনাকি পঢ়া হিচাপে আমি সামান্য এটা পদমোলা দিবলৈ আহিছে, কিন্তু আপোনালোকে তেখেত আহিব বুলি গম পায় কেনেকৈ যে মানে দৌৰি আহিছে যে ইমান যে কংগ্ৰেছ এতিয়াও ইমান যে শক্তিশালী হৈ আছে, তাৰ কাৰণে আমি বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ জনসাধাৰণ, আমাৰ ভোটাৰ প্ৰতিনিধিসকলক মই ধন্যবাদ জনাইছোঁ। আৰু আমি এখেতক মই খালি এটা ক'লোঁ, আমাৰ আজি চব আমি ইয়াত যেতিয়া তেখেতৰ দেউতাক ঢুকাইছিলে তেতিয়া আমি মানে হাজাৰ মানুহ ইয়াত আমি সমবেত হৈ ঢুকালো পৰিৱেশ এটা সৃষ্টি হৈছিলে এই হৰি মন্দিৰ কাষতে। আপোনালোকে নিশ্চয় মনত আছে। খালি মই এখেতক স্মৰণশীল এটাই কৈছোঁ যাতে আমি আপোনাক ইয়াৰ পৰা জড়িকৈ 55 হ'ব আপোনাক আপোনাক যথেষ্ট সহায় কৰিব, সবে মৰম কৰিব। আপোনাৰ যিটো বলিষ্ঠ কণ্ঠ, পাৰ্লিয়ামেণ্টৰ যিটো বলিষ্ঠ কণ্ঠ, সদায় টিভি খুলি মোবাইল খুলি আপোনাক কণ্ঠ চাবলৈ মানুহ ৰৈ থাকে। আপোনাৰ কাৰণে আমাৰ যোৰহাট অবিভক্ত শিৱসাগৰ হিচাপে যোৰহাট হিচাপে আপোনাক খুব মৰম কৰিব আৰু ভগৱানে যদি কৃপা কৰে আপুনি জয়ী হোৱাটো খাটাং। আৰু
জিন্দাবাদ